প্ৰিয় শ্ৰোতাবৃন্দ, আমাৰ ইউটিউব চেনেল আত্ম উপলব্ধি অৰ্থাৎ সেলফ ৰিয়েলাইজেশ্যনলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল ধৰ্মীয় সংকীৰ্ণতাৰ পৰা নিজকে আঁতৰাই ৰাখক আৰু আধ্যাত্মিকতাক গ্ৰহণ কৰক। আমি সচৰাচৰ দেখা পাওঁ আমাৰ সমাজত, আমাৰ দেশত বা সামগ্ৰিকভাৱে গোটেই বিশ্বত সংঘটিত অসংখ্য ঘটনা, পৰিঘটনা, সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ বা অন্যান্য যিখিনি অপকৰ্ম হয়, তাৰ মূলতে যদি আমি তাৰ শিপা বিচাৰি যাওঁ, তাত ক'ৰবাত নহয় ক'ৰবাত এটা শব্দ সংলগ্ন হৈ থাকে। সেই শব্দটোৱেই হ'ল ধৰ্ম, ধৰ্মীয় মনোভাৱ, ধৰ্মীয় অনুভূতি, ধৰ্মীয় আৱেগ অৰ্থাৎ ধৰ্মান্ধতা। আপুনি যদি সমাজত শান্তি সম্প্ৰীতি বিচাৰে, আপুনি যদি সমাজৰ উন্নয়ন বিচাৰে, আপুনি যদি সমাজত বসবাস কৰা সকলো ব্যক্তি জাতি, ধৰ্ম, বৰ্ণ, ভাষা, লিংগ, সম্প্ৰদায়, অঞ্চল নিৰ্বিশেষে সম্প্ৰীতি বিচাৰে, তেন্তে আপুনি ধৰ্মীয় সংকীৰ্ণতাৰ পৰা নিজকে আঁতৰাই আনক, ওলাই আহক। তাৰ পৰিৱৰ্তে আপুনি আধ্যাত্মিকতাক গ্ৰহণ কৰক। এতিয়া প্ৰশ্ন হ'ল, আধ্যাত্মিকতা কি? বা সাধাৰণতে আমাৰ সমাজত এটা ভ্ৰান্ত ধাৰণা বিয়পি আছে, ধৰ্মীয় অনুভূতিয়ে হ'ল আধ্যাত্মিকতা। নহয়, অসত্য। ধৰ্ম বা ধৰ্মীয় অনুভূতি আৰু আধ্যাত্মিকতা সম্পূৰ্ণ পৃথক বস্তু। ধৰ্মীয় অনুভূতি কেৱল মাত্ৰ এটা ধৰ্মৰ লগত সংলগ্ন থকা আৱেগকহে সামৰি লয়। ই সংকীৰ্ণতাৰ কেন্দ্ৰস্থল বুলি আমি আখ্যা দিব পাৰোঁ। কিন্তু আধ্যাত্মিকতা হ'ল আপুনি নিজক উপলব্ধি কৰা, আপোনাৰ আত্মাক উপলব্ধি কৰা, আপুনি প্ৰকৃতিক উপলব্ধি কৰা, প্ৰকৃতিক নীতিক উপলব্ধি কৰা, প্ৰকৃতি জগতত সংগঠিত প্ৰতিটো কৰ্মক আপুনি উপলব্ধি কৰা, জনা, বুজা আৰু তাৰ সৈতে সংগতি ৰখাই নিজকে আগুৱাই লৈ যোৱা, সেয়া আধ্যাত্মিকতা। গতিকে আহক আমি সমাজলৈ শান্তি আৰু সম্প্ৰীতি উভতাই আনো আৰু আধ্যাত্মিকতাক গ্ৰহণ কৰোঁ। সকলোকে পুনৰ এবাৰ ধন্যবাদ।